কৃষ্ণগুৰু মহাপ্ৰভুৰ বিদেশ ভ্ৰমণৰ 3খন ফটো মোৰ পেজত পৰহি দিনা আপলোড কৰিছিলো আৰু সেই ফটো কেইকপি পোষ্ট কৰাই মোৰ হৈছে দুখ যাৰ বাবে মোক 100 জন ব্যক্তি আনফলো কৰিছে 100 জন ব্যক্তি আনফলো কৰিছে আৰু সেই কাৰণটো হৈছে যে মই তেখেতলোকৰ ফটো কেইকপি মানে আপলোড দিব নালাগিছিল আৰে সেই ফটো কেইকপি মই কেৱল আপলোড দিয়া নাই অসমৰ লাখ লাখ ইউটিউবাৰ ফেসবুক ক্ৰিয়েটৰে বা আমাৰ যিবিলাক আমাৰ নিউজ পৰ্টেল চেনেলে আপোনালোকৰ ফটোবিলাক ভাইৰেল কৰি দিছে আমি নিজেটো সেই বিদেশত গৈ ফটো মৰা নাছিলো সেই ফটো কেইকপিত কিয় ইমান ভাইৰেল আপোনালোকে সেই কথাটো বুজি নাপালে নে আপোনালোকে মোক আনফলো কৰিলে কি সমস্যা সমাধান হৈ যাব বুলি ভাবি ললে এজন ব্যক্তিয়ে সঁচা কথা কোৱাৰ পিছত আপোনালোকে আনফলো কৰিলে কি আনফলো কৰিবলগীয়া কিবা কথা আহি পৰে নেকি মই তাত দুখ পোৱা নাই 100 জন কি আপোনালোকে যিদিনা মোক আনফলো কৰিছে 100 জনে মোৰ সেইদিনা 1000 মানুহে 1000 ব্যক্তিয়ে মোক আকৌ ফলো কৰিছে গতিকে সঁচাটো সঁচা বুলি মানি ল'ব লাগে সত্য কেতিয়াও মানে ঢাকি ৰাখিব নোৱাৰে যি ধৰণে সূৰ্যক আমি ডাৱৰে কেতিয়াও ঢাকি ৰাখিব নোৱাৰে ৰাখিলেও খুব কম সময়ৰ কাৰণে ঢাকি ৰাখিব পাৰে গতিকে সত্যকো কেতিয়াও ঢাকি ৰাখিব নোৱাৰে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাধৱ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ সৃষ্টিক আপোনালোকে বিকৃত কৰিছে সেই কথাবিলাক ইতিমধ্যে আপোনালোকৰ গুৰুমাৰ মুখেৰে প্ৰকাশ হৈছে আপোনালোকে নিশ্চয় কথাখিনি জানে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজিক যে আপোনালোকে বিকৃত কৰিছে তাৰ ওপৰত জুৱাকালি হৰি নামৰ অমিয়া ৰস যত ৩৭,০০০ সদস্য আছে এটা গ্ৰুপ আৰু এই গ্ৰুপত এজন বিশেষ ব্যক্তি জয়ন্ত গোস্বামী নামৰ এজন ব্যক্তি তেখেতে খুব ধুনিয়াকৈ এটি মানে তেখেতে লিখিছে তেখেতৰ খুব সুন্দৰকৈ লিখিছে আৰু সেই লিখাটো মই খুব আপলোড হৈছো যিটো প্ৰশ্ন আসলে মই কৰিম বুলি ভাবি আছিলো মই তেখেতে কৰাৰ কাৰণে মই তেখেতক খুব ধন্যবাদ জনাইছো আৰু তেখেতৰ সেই পোষ্টটো মই পঢ়ি দিম যেহেতু তেখেতে লিখিছে খুব ভাল কৰিছে আৰু লিখনি হয়তো বহুতে পঢ়িব নাজানে পঢ়িব নজনা লোকসকলে হয়তো বুজি নাপাব গতিকে মই ভিডিঅ'ৰ দ্বাৰা মই এই কথাখিনি পঢ়ি দিব বিচাৰিছো লিখিছিলে জয়ন্ত গোস্বামী ডাঙৰীয়াই আৰু তেখেতে লিখিছে ভালকে শুনিব দেই শেষলৈকে ভিডিঅ'টো চাব যথেষ্ট গুৰুত্ব আছে আৰু মোৰ অনুৰোধ এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব যেহেতু ইয়াত শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা আমি যাক ঈশ্বৰৰ অংশ বুলি পালন কৰো অসমীয়াই শংকৰদেৱৰ অবিহনে অসমীয়া জাতিক আসলে ভাবিবই নোৱাৰি গতিকে এনেকুৱা আমাৰ দুজন মহাপুৰুষৰ বিষয়ে কৃষ্ণগুৰু আমাৰ যিসকল ভক্ত বা কৃষ্ণগুৰু ধৰ্মৰ দীক্ষিত কৃষ্ণগুৰুৱে আমাৰ এই শাস্ত্ৰ ভাগৱত সকলৰ ওপৰত কি ধৰণে আসলে কি কৰিছে এই সম্পৰ্কে তেখেতে এই বিষয়টো লিখিছে মই পঢ়ি চাবলৈ শুনি যাব স্বয়ম্ভু কৃষ্ণগুৰু অৰুণ দত্ত ভক্তসকললৈ মুকলি প্ৰশ্ন কৃষ্ণগুৰু ভক্তসকল জীৱনত কাক গুৰু মানিব সেই অধিকাৰ আপোনাসবৰ নিশ্চয় আছে সেই অনুসৰিয়েই আপোনাসবে অৰুণ দত্ত বা তেখেতৰ পুত্ৰক গুৰু হিচাপে মানি লৈছে আমিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু মানি তেৰাৰ প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ গ্ৰহণ কৰিছো আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি তেৰাৰ সৃষ্টি নিজৰ সৃষ্টি কিয়নো তেৰা আছিল সৰ্বগুণাকৰ মহাপুৰুষ বৰগীত ভাওনা পালনাম নামঘৰ নাম প্ৰসংগ কীৰ্তন ঘোষা গুণমালা শ্ৰীমদ ভাগৱত কৃষ্ণ নৃত্য চালি নৃত্য নাদুভংগী নৃত্য দশম ভক্তি ৰত্নাকৰ ভক্তি প্ৰদীপ উদ্ধৱ সংবাদ গোপী উদ্ধৱ সংবাদ টুটয় চপয় লীলামালা ভতিমা চিহ্নযাত্ৰা খুল তাল গুৰু আসন নামঘৰ মণিকূট আদি সকলোৰে স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শুনিব আপোনালোকৰ গুৰুৱে কি সৃষ্টি কৰিছে তেখেতে প্ৰশ্ন কৰিছে মই কৰা নাই দেই জয়ন্ত গোস্বামী ডাঙৰীয়াই প্ৰশ্ন কৰিছে সেই কৃষ্ণগুৰু ভক্তসকলক 2 নম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাসমূহত কৃষ্ণগুৰু শব্দটো সোমাই বিকৃত কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলে এই প্ৰশ্নৰ উত্তৰ অন্তৰাষ্ট্ৰীয় কৃষ্ণগুৰু অন্তৰাষ্ট্ৰীয় পৰিচালনা সমিতিয়ে দিব লাগে আপোনালোকে প্ৰতি বছৰে পালনাম গায় যেহেতু আপোনালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে স্বীকৃতি নিদিয়ে বা তেৰাৰ ধৰ্মও পালন নকৰে তেনে ক্ষেত্ৰত গুৰুজনাৰ সৃষ্ট পালনাম গোৱাতকৈ কৃষ্ণগুৰুৱে সৃষ্টি কৰা আন কিবা নাম নাগায় কিয়
4 নম্বৰ আপোনালোকে কৃষ্ণগুৰুক কল্কি অৱতাৰ হিচাপে প্ৰচাৰ কৰি আহিছে এই বিষয়ে শাস্ত্ৰসন্মত প্ৰমাণ কিবা আছে নেকি 5 নম্বৰ আপোনালোকৰ গুৰু প্ৰৱৰ্তিত ধৰ্মত ব্যৱহৃত শাস্ত্ৰ উপাসনা গৃহ উপাসনা পদ্ধতি তাল নাগাৰা খোল আদি কৃষ্ণগুৰুৰ মৌলিক সৃষ্টি নে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ব্যৱহাৰ কৰিব পাৰে তেৰা গুৰু হিচাপে স্বীকৃতি দিব নোৱাৰে কিয় আনৰ সৃষ্টিত চুৰ কৰি ব্যৱহাৰ কৰা খলনি নিজাকৈ কিবা সৃষ্টি কৰিব পৰা মেধা শক্তি আপোনালোকৰ গুৰুৰ আছিল নেকি খুব সুন্দৰ প্ৰশ্ন কৰিছে 6 নম্বৰ কৃষ্ণগুৰুৰ বিৰুদ্ধে এসময়ত বাতৰি কাকতত গৰু চুৰিৰ অভিযোগ ৰাজহুৱাকৈ উত্থাপিত হৈছিল এই সম্পৰ্কে আপোনাৰ খবৰ মন্তব্য কি এই সম্পৰ্কে মই একো নকওঁ যেহেতু মই এই বিষয়ে নাজানো তথাপি তেখেতে লিখিছে মই পঢ়ি দিছো 7 নম্বৰ আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি চুৰ কৰি বিকৃত কৰি হেয় কৰি যি অপৰাধ কৰিছে তাৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমে অসমৰ ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচাৰিব নে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে মানি ল'ব খুব সুন্দৰ লিখনি আসলে এই লিখনিখিনি অসমৰ ৰাইজৰ প্ৰশ্ন কৃষ্ণগুৰু সেৱাশ্ৰম বা কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচয় সমিতিৰ মানে সমিতিৰ ওপৰত আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিৰ যিসমূহ পুথি তাৰ পৰাই উদ্ধৃত কৰি আপোনালোকে কৰিছে কি সেই গুৰুজনাৰ নামত বা আপোনালোকৰ নিজৰ গুৰু নাম বহুৱাই আপোনালোকে শাস্ত্ৰসমূহ ৰচনা কৰিছে যাৰ কাৰণে আপোনালোকে প্ৰতিটো পোষ্টত আপোনালোকৰ নিজৰ সৃষ্টিৰাজি কি বুলি আমি প্ৰশ্ন কৰিলে আপোনালোকে মাত দিব নোৱাৰে যদি আপোনালোকৰ আছে তেনেকুৱা ধৰণৰ পুথি পাজি আপোনালোকে মোৰ এই ভিডিঅ'টিৰ তলত কমেন্ট কৰিব আৰু আপোনালোকৰ পুথিসমূহ আমি পঢ়িবলৈ যত্ন কৰিম তেতিয়া আমিও আপোনালোকক হয়তো গুৰুজনক মানে কৃষ্ণ গুৰু প্ৰভুক আমিও হয়তো গুৰু হিচাপে মানিবলৈ পাৰিম বা আমি অজ্ঞানী আপোনালোকে জ্ঞান দিব আপোনালোকে আমাক জ্ঞান দিয়ক আপোনালোকৰ শাস্ত্ৰসমূহ আপোনালোকৰ নিৰ্দিষ্ট আপোনালোকৰ বাদ্যযন্ত্ৰ কি কি আছে সম্পূৰ্ণ আপোনালোকে তথ্য সহকাৰে কিতাপ যদি আছে আপোনালোকে আমাক দিয়ক আমিও অধ্যয়ন কৰো আপোনালোকৰ বিষয়ে আমি অজ্ঞানী আপোনালোকৰ বিষয়ে একোৱে নেজানো আমি এটা কথাই জানো আপোনালোকে গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজিক বিকৃত কৰিছে আৰু আপোনালোকৰ নিজা কৰি লৈছে গতিকে এই যদি হয় শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজি ভৱিষ্যতে বিপদৰ গৰাহলৈ আহি আছে গতিকে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক গুৰু হিচাপে মানা ভগৱান শ্ৰীকৃষ্ণক ঈশ্বৰ হিচাপে মানা আমাৰ প্ৰতিজন এই চাই থকা ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিয়ে এই সমূহ প্ৰশ্ন উত্থাপন কৰিব লাগে আৰু আপোনালোকৰ হয় মই এই প্ৰশ্নসমূহ উত্থাপন কৰিলো জয়ন্ত গোস্বামী ডাঙৰীয়াৰ ফেসবুক পোষ্টটো মই পঢ়ি দিলো আপোনাৰ এটা দায়িত্ব আপুনি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি সকলোকে ভাইৰেল কৰি দিয়ক যাতে এই কথাখিনি কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ ওচৰত গৈ পায় আৰু তেখেতলোকে আমাৰ এই উত্তৰসমূহ দিব পাৰে কৰিলো শেষলৈকে যদি ভিডিঅ'টো চাই আছে সকলোকে ধন্যবাদ জনাইছো অনুগ্ৰহ কৰি কমেন্ট লাইক শ্বেয়াৰ কৰিব তাৰ কাৰণে আপোনালোকক সকলোকে বিশেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছো জয় আই অসম